কবীন্দ্ৰ পুৰকায়স্থ মহাশয় মোৰ ৰাজনৈতিক গুৰু। 1991 তেখেতৰ হাত ধৰি পেলাই মই ৰাজনীতিত প্ৰৱেশ কৰিছিলোঁ আৰু সেই দিনটোৰ পৰা তেখেতৰ লগত তেওঁ 1991 পৰা 96 লৈ যেতিয়া সাংসদ আছিলে মই তেখেতৰ PA হিচাপেও তেখেতক এছিষ্ট কৰিছিলোঁ। একেলগতে থাকিছিলোঁ, তেওঁৰ যিটো দিল্লীৰ কোৱাৰ্টাৰ আছিলে তাতে একেলগত থাকিছিলোঁ আৰু যেতিয়া আমি একেলগত থাকিছোঁ মই ফিল কৰিছোঁ যে তেখেত মানে কোনো সাংসদ বুলি তেখেতক আমাক কেতিয়াও মানে এইটো দিয়া নাই, মানে সেই ফিলটো দিয়া নাই। এনেকুৱা লাগিছে আমাৰ দেউতাৰ নিচিনা তেওঁৰ বিহেভিয়াৰ। আৰু মোৰ এতিয়াও মনত আছে, মই তেতিয়া জাৰ্নেলিজম পঢ়ি আছোঁ ভাৰতীয় বিদ্যাভৱনত, লগতে তেখেতৰ PA হিচাপেও কাম কৰি আছোঁ। গধূলি আহিছোঁ, আহি দেখিছোঁ তেখেতে বাচন ধুই আছে। বাচন যেতিয়া ধুই আছে মই বোলো, আৰে আপুনি কিয় বাচন ধুই আছে? মানে আজি কাম কৰা মানুহজন অহা নাই, সেইকাৰণে মই বাচনটো ধুই দিওঁ। মই বোলো, আৰে মই আহি ধুব পাৰিলোঁ হয়। ক'লে, তই এতিয়া কলেজৰ পৰা আহিবি, ইমান ক্লান্ত হৈ আহিবি, ক'ত আকৌ আহি বাচন ধুবি? সেইকাৰণে মই ধুই দিলোঁ। এই মানে সৰু সৰু কথা এইবিলাক। এইটো মানে আমি ফিল কৰিছোঁ যে তেওঁ মাটিৰ মানুহ আছিলে। তেওঁৰ ওচৰতে ফাৰ্ষ্ট প্ৰায়ৰিটি আছিলে দেশ। ভাৰতবৰ্ষ তেওঁৰ প্ৰধান তেওঁৰ মাতৃভূমি, আৰু তেখেতৰ এই মাতৃভূমিৰ কাৰণে সমৰ্পণ কৰাৰ যি কৰিব লাগে তেওঁ কৰিব পাৰে। আৰু ইভেন কি মই দেখিছোঁ তেখেতক যে ইভেন ফেমিলিতকৈও বেছি প্ৰায়ৰিটি তেওঁ কাৰ্যকৰ্তাক দিছিলে বা মানুহক দিছিলে। তেওঁ যেতিয়া মন্ত্ৰী হ'ল 1998-ত, সেই সময়ত মই তেখেতৰ এছিষ্টেণ্ট প্ৰাইভেট ছেক্ৰেটাৰী হিচাপে নিযুক্ত পালোঁ আৰু তেখেতৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন জেগাত গ'লোঁ। অসমৰ এনেকুৱা কোনো ঠাই নাই যে কবীন্দ্ৰ পুৰকায়স্থ যোৱা নাই। তেখেতে কিন্তু বৰাকৰ পৰা MP হৈছিলে, শিলচৰৰ পৰা MP হৈছিল, শিলচৰৰ পৰা MP হৈ পেলাই মন্ত্ৰী হৈছিলে, কিন্তু তেওঁ কিন্তু নিজক সদায় অসমৰ পুত্ৰ বুলি কৈছিলে। আৰু এইকাৰণে তিনিচুকীয়া, ডিব্ৰুগড়, ধুবুৰী, প্ৰত্যেকটা ঠাইত মন্ত্ৰীত থকাৰ সময়ত তেওঁ গৈছে। তেওঁৰ সম্পৰ্ক আছিল ৰাইজৰ লগত, মানুহৰ লগত, কাৰ্যকৰ্তাৰ লগত। সেইকাৰণে এই ধৰণৰ পলিটিচিয়ান মই ভাবোঁ মহাপুৰুষ আমি আৰু হয়তো এনেকৈ নাপাম। ভাৰতীয় জনতা পাৰ্টিত এইটো এটা জেনেৰেশ্যনেল গেপ হৈ যাব এতিয়া। ইট উইল বি এ জেনেৰেশ্যনেল গেপ। আৰু তাৰ লগতে এটা কথাটো নিশ্চয় ক'ম যে হি লিভড হিজ লাইফ আৰু হি টট হাউ টু লিভ এ লাইফ। সেইকাৰণে খুব চিম্প্লিচিটিৰ মাধ্যমত যে এজন নেতা ৰাইজৰ মাজত থাকিব পাৰে, সেই কথাটো আমাক শিকাইছিলে। তেওঁ কৈছে যে কিছুমান কাম নিজে কৰিব লাগিব আৰু ৰাইজক মৰম কৰিবই লাগিব। কিছুমান বস্তুৰ পৰা দূৰত থাকিব লাগিব, কাৰাপশ্যনৰ পৰা দূৰত থাকিব লাগিব, অনেষ্টি লেভেলটো থাকিবই লাগিব। তেখেত যেতিয়া মন্ত্ৰী হ'ল, তেখেত ডিপাৰ্টমেণ্ট আছিল টেলিকম ডিপাৰ্টমেণ্ট। দেট ৱাজ ওৱান অফ দি মষ্ট কাৰাপ্ট ডিপাৰ্টমেণ্ট ইন ইণ্ডিয়া ডিউৰিং দেট টাইম। কংগ্ৰেছ পিৰিয়ডত সুকৰামৰ যিটো কেলেংকাৰী আমি সকলোৱে জানো, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী আছিলে। সেই ডিপাৰ্টমেণ্টৰ তেওঁ মন্ত্ৰী হ'ল। পুৰা স্বাধীনতা তেওঁ পাইছিলে, কাৰণ শেষৰ ভাগত কেবিনেট মন্ত্ৰী নাছিলে, সেইকাৰণে প্ৰধানমন্ত্ৰী নিজে চায়। আৰু অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত তেখেতক খুব মৰম কৰিছিল, বিশ্বাস আছিলে কাৰণে তেখেতক পুৰা দায়িত্ব দি দিছিলে। কিন্তু চাবচোন, তেখেত যেতিয়া ৰাজনীতিৰ পৰা আঁতৰি আহিলে, তেখেতৰ ওচৰত একোৱেই নাছিলে। তেখেতৰ ওচৰত ক'ব পাৰে আপুনি তেওঁ এখন ফকীৰৰ জীৱন ধাৰণ কৰি আছিলে। আৰু তাতে বুজা যায় যে তেওঁৰ লেভেল অফ অনেষ্টি কি আছিল। তেওঁ এজন স্বয়ংসেৱক আছিলে, তেওঁ এজন প্ৰচাৰক আছিলে। 14 বছৰ তেওঁ মাটিত হৈছে। সেইখিনি গল্প আমাক তেওঁ কৈ থাকে। যেতিয়া মই যেতিয়া তেখেতৰ লগত হয়তো ৰাতি বা কেতিয়াবা ফ্ৰী টাইমত বহোঁ, এইবিলাক কথা আমাক শুনাই থাকে। আচৰিত কথা, অসাধাৰণ। এই ধৰণৰ মানুহ আমি পোৱা বহুত টান।